নীলকণ্ঠৰ গানত মানৱ বন্দনা। ডক্টৰ ভূপেন হাজৰিকা। অসমৰ সাংস্কৃতিক জগতৰ চিৰযুগমীয়া ধ্ৰুৱতৰা ডক্টৰ ভূপেন হাজৰিকা আজি কায়িক ৰূপত আমাৰ মাজত নাই। তেখেতৰ কালজয়ী মানৱতাৰ গীতবোৰ আমাৰ তেজৰ প্ৰতিটো হিয়াই হিয়াই সদায় প্ৰবাহিত হৈ থাকিব। আমাৰ শ্ৰদ্ধাৰ, আমাৰ মৰমৰ, আমাৰ হিয়াৰ আমঠু ভূপেন দা সদায় জীয়াই থাকিব আমাৰ মাজত। সঁচাকৈ সকলো মৰমৰ ভূপেন দা জীয়াই থাকিব আমাৰ হৃদয়ৰ মাজত। বিশ্ববৰেণ্য শিল্পীগৰাকীৰ আজি মৃত্যু বাৰ্ষিকী অনুষ্ঠানত তেখেতলৈ আমি জনাইছোঁ আন্তৰিক শ্ৰদ্ধাঞ্জলি। আমি গৌৰৱান্বিত যে তেখেতে এইখন অসমীয়াৰ কোলাতেই জন্মিছিল, গান গাইছিল দুখীয়াৰ বাবে, পীড়িতৰ বাবে, শোষিতৰ বাবে, মানৱতাৰ বাবে। তেখেতে গোৱা গানবোৰ আজি বিশ্ববাসীৰ হৃদয়ত জাতি, ধৰ্ম, ভাষাৰ প্ৰাচীৰ ভেদি দেশে বিদেশে আজি হেজাৰ হেজাৰ শ্ৰোতাই গুণগুণাই তেখেতৰ গানবোৰ ঠিক ভূপেন দাই গাই যোৱাৰ দৰে। সমগ্ৰ বিশ্ব ভ্ৰমি ফুৰিলা। গগনচুম্বী অট্টালিকাৰ চাপ গৃহহীন নৰনাৰী দেখি আচম্বিত হ'লা। দিহিঙে দীপাঙে ফুৰি বাটৰ মানুহকো আপোন কৰিলা। নিজ ঘৰতেই পৰ হোৱা মানুহবোৰ দেখি অনেক চিন্তিত হ'লা। সেয়ে নিবিচাৰি নিজা ঘৰ তুমি হ'লা যাযাবৰ। মই এটি যাযাবৰ, মই এটি যাযাবৰ, মই এটি যাযাবৰ, মই এটি যাযাবৰ। ধৰাৰ দিনে দিবানে লৰো নিবিচাৰি নিজা ঘৰ। মই এটি যাযাবৰ, মই এটি যাযাবৰ। এফালে ব্যক্তিকেন্দ্ৰিক সমাজৰ নৈতিক স্খলন আৰু নেতৃত্ববিহীনতাই পংগু কৰা মানৱতাৰ পতন। আনফালে খাদ্যৰ অভাৱ থকা অসংখ্য জনতা আৰু অজ্ঞানতাৰ কোলাহল। সকলোবোৰ